এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি এইটো ভিডিঅ' হৈছে যে আমাৰ ITI লগত ৰিলেটেড ITI আছাম। এতিয়া প্ৰত্যেকখন ৰাজ্যৰ ITI এডমিশ্যনবিলাকৰ যিবিলাক ষ্টেপ থাকে সকলোবোৰ বেলেগ বেলেগ থাকে। এতিয়া আমাৰ অসমৰ ITI বিলাকত যদি আপোনালোকৰ SCVT, NCVT এই দুটা মেইন, এই দুইটাই গভৰ্ণমেণ্ট হয়। SCVTটো ষ্টেট লেভেলৰ, এইটো NCVTটো নেশ্যনেল লেভেলৰ, কিন্তু দুইখন চাৰ্টিফিকেটৰ ভেলু প্ৰায় সমানেই, কোনো প্ৰব্লেম নাই। এতিয়া কথাটো হ'ল আমাৰ যদি আপোনালোকে ডাইৰেক্ট SCVT অৰ NCVT এই দুটাৰে যদি যিকোনো মানে দুইটাই গভৰ্ণমেণ্ট, এই দুটাত যদি এনেকুৱাকৈ পাই যায় NCVT উইথ ইলেক্ট্ৰিচিয়ান, NCVT বা SCVT ইলেক্ট্ৰিচিয়ান, তাত আপোনালোকৰ গভৰ্ণমেণ্টত ছিট পায়, তেনেহ'লে আপোনালোকৰ এডমিশ্যন প্ৰায় 2500 মানৰ ভিতৰতে ফিনিছড হৈ যাব। 2 ইয়াৰ্ছ ষ্ট্ৰেট, খুব বেছি 3000, 2500 পৰা 3000 2 ইয়াৰ্ছ ট্ৰেডত। আৰু যদি আপোনালোকৰ 1 ইয়াৰ হয় তেনেহ'লে আপোনাৰ 2000 মানৰ ভিতৰত ফিনিছড হৈ যাব গভৰ্ণমেণ্টত যদি পাই যায়। ইয়াৰে আপোনালোকৰ ইঞ্জিনিয়াৰিং, নন ইঞ্জিনিয়াৰিং ট্ৰেড থাকে, সেইবিলাক ভিডিঅ' বনাম বাৰু। মেক্সিমাম আমাৰ 2 ইয়াৰ্ছ যিমানবোৰ ট্ৰেড থাকে সেইবিলাক ইঞ্জিনিয়াৰিং ট্ৰেডেই হয়। আৰু যদি আপোনালোকৰ এটা আছে IMC এটা মানে এটা ইনষ্টিটিউট, মানে এটা তাৰমানে ইনষ্টিটিউশ্যন হয়, মানে IMCও এটা মানে তেওঁলোকে কি কৰে, IMCত অকণমান ফিজটো বেছি, কিন্তু গভৰ্ণমেণ্ট চাৰ্টিফিকেটে প্ৰদান কৰে। ফিজটো অকণমান বেছি, ফিজটো বেছি মানে প্ৰাইভেটৰ নিচিনাই। 1 ইয়াৰ যদি ট্ৰেড হয় তেনেহ'লে আপোনালোকৰ 16500 1 ইয়াৰ ট্ৰেড। 2 ইয়াৰ্ছ ট্ৰেড যদি হয় 33,000। এতিয়া আপোনালোকে 1 ইয়াৰ হওক বা 2 ইয়াৰ্ছ হওক, এই ট্ৰেডটো কেনেকৈ গম পাব, সেইবিলাক আপোনালোকে যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলিব, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলাৰ লগে লগেই কি হ'ব, সেইটো আহি যাব তাৰমানে। আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আমাৰ জুন মানত হ'ব লাগে দেই, জুন জুলাই মানত, জুনতে হ'ব, জুন মাহতে হয় আমাৰ ইয়াৰলি মানে বছৰে, সেইকাৰণে। গতিকে আমি যেতিয়া অনলাইনটো খোলা দিব তেতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কাউন্সিলিং হ'ব। চ' এনেকৈ ষ্টেপ বাই ষ্টেপ আহি থাকিব। মই এইটো এটা প্ৰি ইনফৰমেশ্যন দিলোঁ যাতে সজাগ হৈ থাকে সকলোৱে আৰু ৰেডি হৈ থাকে যেতিয়া আমাৰ পৰ্টেলটো খোলা দিব, ITI-assam.gov.in পৰ্টেলটো খোলা দিব, তেতিয়া মই এক্সট্ৰাকৈ ভিডিঅ' বনাব দিব পাৰিম তাৰমানে। গতিকে আজিৰ এই ইনফৰমেশ্যন এইখিনিয়ে আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।